আজি আমি আলোচনা কৰিম শিক্ষক নিযুক্তি সম্পৰ্কে আসাম ট্ৰিবিউন বাতৰি কাকতখনত যোৱাকালি প্ৰকাশ পোৱা এটা বাতৰি সম্পৰ্কে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে, ইয়াত লিখিছে ষ্টেট গভ টু এপইণ্ট 14,000 টিচাৰ্ছ চুন, অৰ্থাৎ অসম চৰকাৰে অতি সোনকালেই 14,000 শিক্ষকক নিযুক্তি দিবলৈ গৈ আছে। আসাম হেজ এৰাউণ্ড 40,000 স্কুলছ এণ্ড এৰাউণ্ড 48 লাখ ষ্টুডেণ্টছ। অসমত 47,000 বিদ্যালয় আৰু 48 লাখ ছাত্ৰ ছাত্ৰী আছে। আমি এতিয়া বাতৰিটো ভালদৰে আলোচনা কৰিম। Believe it or not, Assam has more than 2.4 lakh school teachers. Around 14,000 teachers will be appointed shortly. অৰ্থাৎ আপুনি বিশ্বাস কৰেনে যে অসমত 2.40 লাখ স্কুলত বা বিদ্যালয়ত কৰা শিক্ষক আছে আৰু অতি সোনকালে প্ৰায় 14,000 শিক্ষকৰ নিযুক্তি হ'ব। Official source told the Assam Tribune that the state has around 47,000 schools and around 48 lakh students. Official সূত্ৰ মতে তেওঁলোকে কোৱা মতে কিমান আছে? 47,000 schools আছে, 47,000 বিদ্যালয় আৰু 48 লাখ ছাত্ৰ ছাত্ৰী আছে। আৰু কিছুমান বিদ্যালয়ত এতিয়াও বহুতো শিক্ষকৰ পোষ্ট খালী আছে। On the criticism of regarding the closing down of school, অৰ্থাৎ বিদ্যালয় যে বন্ধ হোৱাৰ কথাটো কিছুদিন আগতে বাতৰিত ওলাইছিল, প্ৰায় 90খনৰ ওপৰত বিদ্যালয়, সেই সম্পৰ্কত কৈছে যে এজ পাৰ প্ৰেছক্ৰাইব নৰ্মছ, অৰ্থাৎ বৰ্তমান যিটো নতুন NEP মতে, নতুন শিক্ষানীতি মতে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ ৰেচিঅ'টো হ'ব লাগে 1:30, অৰ্থাৎ এজন শিক্ষকৰ বিপৰীতে 30জন ছাত্ৰ ছাত্ৰী। বাট দেয়াৰ ৱেৰ স্কুলছ ৱেৰ দি নাম্বাৰ অফ ষ্টুডেণ্ট ৱাজ মাছ লেছ দেন দি নৰ্মছ। আৰু বহু বিদ্যালয় আছে য'ত অৰ্থাৎ 1:30তকৈ কম ছাত্ৰ ছাত্ৰীহে আছে। আৰু প্ৰথম পৰ্যায়ত যথেষ্টখিনি কৰা হৈছে। ইতিমধ্যে এই সম্পৰ্কত চৰকাৰে যিটো ৰেচনেলাইজ কৰা, অৰ্থাৎ য'ত ছাত্ৰ ছাত্ৰী কম আছে শিক্ষক বেছি আছে, তাৰ পৰা ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক কম থকা বিদ্যালয়লৈ তেওঁলোকক ৰেচনেলাইজ কৰি দিব, অৰ্থাৎ শিক্ষকসকলক কৰিব। গতিকে আগন্তুক এতিয়া জুলাই মাহ আহি আছে, গতিকে জুলাই মাহৰ ভিতৰতে হয়তো এই ৰেচনেলাইজেশ্যনৰ কামখিনি সম্পূৰ্ণ হ'ব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ কোনো প্ৰভাৱ নপৰাকৈ, যিহেতু গৰম বন্ধত বন্ধ থাকিব, সেই সময়তে যিসকল শিক্ষক ৰেচনেলাইজেশ্যনৰ দ্বাৰা শিক্ষকসকলক কৰিব, তেওঁলোকে হয়তো জুলাই মাহতে তেওঁলোকক জইন কৰিবলৈ দিব নতুন বিদ্যালয়ত। গতিকে এতিয়া আগন্তুক যিটো নিযুক্তি, LP UP নিযুক্তি বা টেটকাম ৰিক্ৰুইটমেণ্ট সকলোখিনি মিলাই 14,000ৰ কথা কৈছে। গতিকে সেইখিনি অতি সোনকালে LP UPৰ ক্ষেত্ৰত যদি ডকুমেণ্ট ভেৰিফিকেশ্যনটো সোনকালে আৰম্ভ হৈ যায়, মেৰিট লিষ্টবিলাক অতি সোনকালে ওলাব, অৰ্থাৎ এমাহ দুমাহৰ ভিতৰতে হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু টেটকাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত আপোনালোকে মন কৰিব, টেটকাম ৰিক্ৰুইটমেণ্টৰ অনলাইন আবেদনেই কিন্তু হোৱা নাই। অনলাইন হোৱাৰ পিছত এইবিলাক ডকুমেণ্টছবিলাক ভেৰিফিকেশ্যন হ'ব, কাৰেকশ্যন হ'ব, তাৰপিছতহে পৰীক্ষা হ'ব। পৰীক্ষা হোৱাৰ পিছত ৰিজাল্টৰ পিছত এটা দীঘলীয়া প্ৰচেছ কিন্তু টেটকাম ৰিক্ৰুইটমেণ্টলৈ আছে। গতিকে LP UPখিনি হয়তো যিহেতু শিক্ষাৰ অধিকাৰ আইনত পৰে ক্লাছ 8লৈকে, সেইখিনি হয়তো আগতীয়াকৈ দিব পাৰে অসম চৰকাৰে যদি বিবেচনা কৰে। টেটকামৰ হয়তো নৰবও পাৰে। অৰ্থাৎ কিন্তু এই সূত্ৰটোত বাতৰিটোত প্ৰকাশ পোৱা মতে যে আগন্তুক অতি সোনকালেই 14,000 শিক্ষকৰ নিযুক্তি হ'ব। আৰু চৰকাৰে যদি তৎপৰতা গ্ৰহণ কৰে, টেটকাম ৰিক্ৰুইটমেণ্টটো কিন্তু খুব কম সময়ৰ ভিতৰতে তেওঁলোকে কৰিব পাৰিব। গতিকে যিহেতু অতি সোনকালেই পৰীক্ষা পাতি ফলাফল দি আপোনালোকে APSC ক্ষেত্ৰত দেখিছে, তেনেদৰে কৰোঁ বুলিলে কিন্তু কৰিব পাৰিব। আৰু মেধাৰ ভিত্তিত যি শিক্ষক নিযুক্তি দিছে অসম চৰকাৰে, সেইটো অতি প্ৰশংসনীয় বিষয়। বিগত বৰ্ষবিলাকত আপোনালোকে নিশ্চয় দেখিছে। আশা কৰা হৈছে যে অতি সোনকালে এই 14,000 শিক্ষকৰ নিযুক্তি দিব। আৰু যিসকলে আবেদন কৰি আছে LP UPৰ ক্ষেত্ৰত আৰু যিসকলে টেটকাম দিম বুলি পঢ়া শুনা কৰি আছে, তেওঁলোকৰ কাৰণে এটা খুব ভাল খবৰ। প্ৰথমবাৰ কাৰণে ভিডিঅ'টো চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।